মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াৰ আগৰ ভিডিঅ'টোত মই শংকৰদেৱ শিশু নিকেতনৰ 2018 চনৰ এনুৱেল পৰীক্ষাৰ ইংৰাজীৰ ক্লাছ 3 পেপাৰখন কৰি দেখুৱাইছিলোঁ। পেপাৰখন যিহেতু 100 মাৰ্কৰ, গতিকে তাত মই কেৱল আধা অংশহে ল'ব পাৰিছিলোঁ। এইবাৰ দ্বিতীয়টো ভিডিঅ'ত মই পেপাৰখনৰ ছেকেণ্ড পাৰ্টটো কৰি দিবলৈ ওলাইছোঁ। আশা কৰোঁ আটাই মন দি শুনিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এইখিনিতে এটা কথা মই কওঁ, তোমালোকৰ পৰীক্ষা যিহেতু আৰম্ভ ইতিমধ্যে হৈছেই, গতিকে তাৰ মাজে মাজে তোমালোকে প্ৰত্যেকটো বিষয়ৰ প্ৰিপেৰেশ্যন কৰিব লাগিব। গতিকে অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীক অন্ততঃ অকণমান লগত থাকি সহায় কৰিব বুলি মই আশা কৰিছোঁ। এতিয়া প্ৰথম প্ৰশ্ন ইতিমধ্যে আমি 1 আৰু 2 নম্বৰ প্ৰশ্নৰ উত্তৰ কৰিছোঁ। এইবাৰ আমি 3 নম্বৰ প্ৰশ্নৰ উত্তৰলৈ আহিছোঁ। ৰাইট আছামিজ মিনিং অফ দ্য ফলোয়িং। তলত দিয়া শব্দবিলাকৰ অসমীয়া অৰ্থ লিখিবলৈ দিছে। প্ৰথম শব্দটো হৈছে ডিউ ড্ৰপ। ডিউ ড্ৰপ মানে হৈছে নিয়ৰৰ টোপাল। কেটল মানে গৰু ম'হৰ জাক। গৰুৰ জাক বুলিয়ে দিছোঁ, কিন্তু গৰু ম'হৰ জাকক একেলগে কেটল বুলি কয়। অফেন, এইটো আমি কওঁতে লিখোঁতে অফটেন লিখোঁ, কিন্তু কওঁতে আমি টিটো উচ্চাৰণ নকৰোঁ, অফেন বুলি কওঁ। তাৰ অৰ্থ হ'ল প্ৰায়ে। তাৰপিছত শব্দটো আহিলে ট্ৰুথফুল। ট্ৰুথফুল মানে সত্যবাদী, যি সদায় সঁচা কথা কয়। তাৰপিছত আহিলে পণ্ড। পণ্ড মানে পুখুৰী। গাঁৱৰ ঘৰবিলাকত যে আমি দেখিছা নাই, তোমালোকেও নিশ্চয় দেখিছা, যিবিলাকৰ গাঁৱত ঘৰ আছে পুখুৰী থাকে ন, মাছ জীয়াই ৰাখে, সেই পুখুৰীৰ পানীৰে ঘৰৰ কাম কাজ কৰে, দেখিছা চাগে ন। এটা গোল এটা গাঁত বুলিয়েই ক'ব পাৰা, প্ৰকাণ্ড গাঁত, যিটোত পানী জমা হৈ থাকে, বৰষুণৰ পানী, আৰু তাত মানুহে মাছো পোহে আৰু ঘৰুৱা কাম কাজৰ কাৰণেও সেই পানীটো ব্যৱহাৰ কৰে। ৰাইজিং ছান, উদিত সূৰ্য। ৰাইজিং ছান মানে উদিত সূৰ্য। উদিত মানে কি? উঠি অহা। ৰাতিপুৱা যে সূৰ্য উদয় হয়, লাহে লাহে ক্ৰমান্বয়ে ওপৰলৈ উঠি আহে, সেয়াই ৰাইজিং ছান। এৰেঞ্জ, ARRANGE। এৰেঞ্জ মানে গোটোৱা, আয়োজন কৰা অথবা ঠিক কৰা। গাড়ী এখন যদি ক'ৰবালৈ যাবলৈ ঠিক কৰিছা, সেইটোও এৰেঞ্জ। মানুহৰ কিবা পাতিছা, ঘৰত মানুহৰ বহিবলৈ যা যোগাৰ কৰিছা বা খাবলৈ যা যোগাৰ কৰিছা, সেইটোও এৰেঞ্জ। এনেধৰণে এৰেঞ্জ শব্দটো ব্যৱহাৰ কৰা হয়। তাৰপিছত আহিলে ইউনিটি। ইউনিটি মানে হৈছে একতা, মিলিজুলি থকা, একতা। জেণ্টলমেন। এতিয়া এই জেণ্টলমেন শব্দটো চোৱা, ইয়াত তোমালোকে মন কৰিছানে শব্দটো GENTLEMEN। যদি এই শব্দটো আমি জেণ্টলমেন ঠাইত হয়, তেতিয়াহ'লে ছিংগুলাৰ নাম্বাৰ হ'ব, অৰ্থাৎ ভদ্ৰলোকজন বুলি কওঁ আমি, এজন ভদ্ৰলোক। কিন্তু যেতিয়া ইয়াত MEN লিখে, তেতিয়া ভদ্ৰলোকসকল, তাৰমানে এইটো প্লুৰেল নাম্বাৰ। তাৰপিছত আহিলে কাইট, KIT, কাইট মানে চিলা। সেই যে কাগজেৰে বনাই বতাহৰ দিনত তোমালোকে উৰুৱা, সেয়াই হৈছে কাইট। তাৰপিছত আহিলে, এতিয়া তোমালোকক ধৰি লোৱা এই শব্দকেইটাৰ বাক্যও ৰচনা কৰিবলৈ দিব পাৰে। যেনিবা কেটলটো দিলে, কেটল। এই কেটল শব্দটো তোমালোকে কেনেদৰে বাক্য সাজিবা? I saw a kettle in the field. I saw a kettle in the field. মই গৰু ম'হৰ জাক এটা দেখিছোঁ। He often comes to our place. তেওঁ প্ৰায়ে আমাৰ ঘৰলৈ আহে। ট্ৰুথফুল,
সত্যবাদী, হি ইজ ট্ৰুথফুল, হি বা মহাত্মা গান্ধী ৱাজ ট্ৰুথফুল, এনেকৈও ক'ব পাৰা। পণ্ড, পণ্ড মানে পুখুৰী, দেয়াৰ ইজ এ পণ্ড বিহাইণ্ড আৱাৰ হাউচ, দেয়াৰ ইজ এ পণ্ড বিহাইণ্ড আৱাৰ হাউচ, আমাৰ ঘৰৰ পিছফালে এটা পুখুৰী আছে। ঠিক তেনেদৰে ৰাইজিং ছান, আই লাইক টু চি বা ৱাচ ৰাইজিং ছান, ৱাচ দ্য ৰাইজিং ছান, মই উঠি অহা সূৰ্যটো চাবলৈ ভাল পাওঁ। এৰেঞ্জ, হি এৰেঞ্জ এ বাছ ফৰ দ্য পিকনিক, তেওঁ পিকনিকৰ কাৰণে এখন বাছ ঠিক কৰিল। ইউনিটি, ইউনিটি ইজ ষ্ট্ৰেংথ, একতাই পৰম বল। জেণ্টলমেন, জেণ্টলমেন ৱেৰ ছিটিং ইন দ্য হল, হলটোত ভদ্ৰলোকসকল বহি আছিল। কাইট, চিলা, কাইটটো কেনেকৈ কৰিবা? আই লাইক টু ফ্লাই কাইটছ, আই লাইক টু প্লে উইথ কাইটছ, এনেকৈও ক'ব পাৰা। মই চিলাইৰ সৈতে খেলি ভাল পাওঁ বা মই চিলা উৰাই ভাল পাওঁ। আই লাইক টু ফ্লাই কাইটছ। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 4, ফিল ইন দ্য ব্লেংকছ উইথ প্ৰপাৰ ৱৰ্ডছ গিভেন ইন ব্ৰেকেটছ, ব্ৰেকেটৰ ভিতৰত কেইটামান শব্দ দি দিছে। বাক্যবোৰত খালী ঠাই ৰখা হৈছে। ইয়াত যি দেখিছা ৰঙাৰে আস্তনা, এই জেগাটো খালী আছিল। মই ইয়াত কোনটো শব্দ উপযুক্ত হ'ব চাই চাই বহুৱাই দিছোঁ। আমি শব্দ পূৰা কৰিবলৈ কেৱল ইয়াত ব্ৰেকেটৰ ভিতৰত থকা শব্দহে ল'ম দেই। এ লিপ ইয়েৰ ইজ, লিপ ইয়েৰটো বেলেগ, ডিফাৰেণ্ট, ডিফাৰেণ্ট মানে বেলেগ, লিপ ইয়েৰটো বেলেগ। জানুৱাৰী হেজ 31 days, জানুৱাৰী মাহত কেইটা দিন থাকে? 31 দিন। ডেছ ফাউণ্ডেড নামঘৰ ইন আছাম, অসমত কোনে নামঘৰ প্ৰতিষ্ঠা কৰিছিল? শংকৰদেৱে, গতিকে আমি ইয়াতে শংকৰদেৱ লিখিম। তাৰপিছত ষ্টাৰ্ছ টুইংকল এট, তৰা কেতিয়া তিৰবিৰাই? টুইংকল মানে তিৰবিৰোৱা, কেতিয়া তিৰবিৰাই? নাইটত, ৰাতি। ডেছ এলিফেণ্টছ আৰ মাইল্ড, কেনেকুৱা হাতীবোৰ মাইল্ড? মাইল্ড মানে অলপ ঠাণ্ডা, শান্ত। ডমেষ্টিক এলিফেণ্টছ আৰ মাইল্ড, ঘৰচীয়া হাতী কি হয়? শান্ত। মেক চেণ্টেঞ্চেছ ইউজিং দ্য ফলোয়িং জাম্বল ছেটছ অফ ৱৰ্ডছ, শব্দবিলাক উল্টা পাল্টাকৈ দিয়া আছে, তাক চিধা চিধিকৈ উপযুক্ত স্থানত লিখি তোমালোকে বাক্য পূৰা কৰিব লাগে। এ চেঞ্জ শ্ৰীমন্ত শংকৰদেৱ ইন ছ'চাইটি ব্ৰট, তোমালোকে ছাবজেক্টটো প্ৰথমতে লিখিবা, কাৰ বিষয়ে কৈছে? শ্ৰীমন্ত শংকৰদেৱ। তাৰপিছতে আমি কি লিখিম? ভাৰ্বটো লিখিম। শ্ৰীমন্ত শংকৰদেৱ ব্ৰট আনিছিল, কি কৰিছিল? কি আনিছিল? ব্ৰট এ চেঞ্জ, এটা পৰিৱৰ্তন আনিছিল। ক'ত আনিছিল? ইন ছ'চাইটি, সমাজত। শ্ৰীমন্ত শংকৰদেৱে সমাজত এটা পৰিৱৰ্তন আনিছিল। গতিকে আমি বাক্যটো শুদ্ধকৈ লিখিবলৈ হ'লে এনেকৈ লিখিব লাগিব, শ্ৰীমন্ত শংকৰদেৱ ব্ৰট এ চেঞ্জ ইন ছ'চাইটি। ইয়াৰ পিছৰ 2 নম্বৰ বাক্যটো দুটা শব্দ দিয়া আছে, ফ্লাই বাৰ্ডছ, এইটো বাৰ্ডছ ফ্লাই, চৰাই উৰে। তাৰপিছত 3 নম্বৰটো চোৱা, বুক দে ৰিড, বুক দে ৰিড, ইয়াত কোনে পঢ়ে? বুক দে, দে মানে সিহঁত, দে কি কৰে? ৰিড কৰে, পঢ়ে। কি পঢ়ে? কিতাপ পঢ়ে। গতিকে তোমালোকে ছাবজেক্টটো প্ৰথম যাৰ বিষয়ে কোৱা হয় তাক প্ৰথমতে লিখিবা, তাৰপিছত ভাৰ্বটো লিখিবা, ক্ৰিয়াটো, কাম বুজোৱা শব্দটো, তাৰপিছত অবজেক্টটো লিখিবা। পৰ্কছ এলিফেণ্টছ টু, এতিয়া ইয়াতো এলিফেণ্টছটো আগলৈ আহিব, বাক্যটোত এলিফেণ্টৰ বিষয়ে কৈছে, গতিকে এলিফেণ্টটো আগলৈ আহিব। ডু ৱৰ্ক, হাতীয়ে কাম কৰে। অফেন উই চুইটছ ইট, উই আমি, অফেন প্ৰায়ে, ইট খাওঁ, আমি প্ৰায়ে খাওঁ, কি খাওঁ? চুইটছ খাওঁ। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা, ফিল ইন দ্য ব্লেংকছ উইথ প্ৰপাৰ ৱৰ্ড গিভেন ইন ব্ৰেকেটছ, এই যিবিলাক বাক্য দিছে এইবিলাক তোমালোকৰ পাঠবিলাকৰ পৰাই দিছে, তোমালোকৰ যিবিলাক পাঠ
সেই পাঠবিলাকৰ পৰাই দিছে। ইয়াত দুটা দুটা শব্দ দিছে, তাৰে যিটো উপযুক্ত বুলি ভাবা সেইটো ইয়াত খালী ঠাইত ভৰাব লাগে। বৰুণ ইজ ডেছ ইয়াৰ্ছ অ'ল্ড, 6 নে 7? 7 years old. বৰুণ ইজ 7 years old. এইটো একেবাৰে শেষৰ পাঠটো দ্য ষ্টৰি অফ এ স্মাৰ্ট বয়ৰ পৰাই দিছে দেই। দ্য ৰোড ইজ 10 meters লং ৱাইড, কোনটো হ'ব? ৱাইড। এইটো দিছে দ্য ভিলেজ প্লেগ্ৰাউণ্ডৰ পৰা। মাই মাদাৰ টেক্স কেয়াৰ অফ মি, গিভছ টেক্স, গিভ মানে দিয়া, টেক মানে লোৱা, গতিকে যত্ন লয় নে দিয়ে? যত্ন লয়, টেক্স কেয়াৰ। ইট কেন টাচ দ্য ক্লাউডছ, এইটো কাইট নামৰ কবিতাটোৰ পৰা লৈছে। ইট কেন টাচ দ্য ক্লাউডছ, ক্লাউডছ মাউণ্টেইনছ, হেৰিটোৱে ডাৱৰ চুব পাৰেনে? কবিতাটোত কি দিছে? কবিতাটোত ডাৱৰ চুব পাৰে বুলি দিছে নে পাহাৰ চুব পাৰে বুলি, পৰ্বত চুব পাৰে বুলি দিছে? ডাৱৰ চুব পাৰে বুলি দিছে, ক্লাউডছ। ইট কেন টাচ দ্য ক্লাউডছ। দ্য পণ্ড ইজ স্মল বিগ, দ্য ভিলেজ প্লেগ্ৰাউণ্ড, এইটো লেচনৰ পৰা দিছে। তাত এটা পুখুৰীৰ কথা কোৱা হৈছিলে, যিটো পুখুৰী সৰু আছিল, স্মল। এৰেঞ্জ দ্য ৱৰ্ডছ ইন ৰাইম, এতিয়া কেইটামান শব্দ দিছে, কোনটোৰ লগত কোনটো ছন্দ মিলে এইটো মিলাব লাগে। মাইণ্ড, মাইণ্ড তোমালোকে চোৱা, মাইণ্ডৰ লগত মিলে বাইণ্ড। স্কুল, ফুল, দুইটাই লত শেষ হৈছে নহয়নে? ৰাইচ, মাইচ, চত শেষ হৈছে। ট্ৰি, ট্ৰি, ইট শেষ হৈছে। ফ্ৰী, আকৌ ইট শেষ হৈছে। গতিকে ইয়াৰ পিছত আমাৰ থাকিলে, আমাৰ আহিব 3 শাৰী ভাল হাতৰ আখৰ লিখিবলৈ আহিব, এটা বাক্য দি দিয়া থাকিব। তাত 3 শাৰী এটা সেই বাক্যটো চাই চাই ধুনীয়া হাতৰ আখৰে পোন পোনকৈ 3 শাৰী লিখিব লাগে। প্ৰত্যেক শাৰীত 2টা আছে। গতিকে এইটো লিখোঁতে এটা কথা মন কৰিবা, আখৰবোৰ যাতে শব্দবোৰ একদম পোন পোন হয় আৰু বানান যাতে ভুল নহয় আৰু লেতেৰা যাতে নহয়, এই 3টা কথা মন কৰিবা। আৰু ইয়াৰ উপৰি আমাৰ কি আহিব? শ্ৰুতলিপি আহিব। শিক্ষকে, আচাৰ্যই তোমালোকৰ কি কৰিব? কৈ দিব। আচাৰ্যই কৈ দিব কেইটামান শব্দ, সেইকেইটা তোমালোকে শুনি পেলাই লিখিব লাগিব বানান শুদ্ধকৈ। যিমান শুদ্ধ হ'ব সিমানে নম্বৰ পাবা। তাৰপিছত আহিব এটা পাঠ পঢ়া, যিকোনো এটা পাঠ আচাৰ্যই নিজৰ ইচ্ছামতে চাই চাই পঢ়িবলৈ দিব। গতিকে তোমালোকে সেইটোৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব, ৰিডিঙৰ কাৰণে আৰু ডিক্টেশ্যনৰ কাৰণে। সেইকাৰণে প্ৰায়বোৰ লেচনৰ শব্দবিলাকৰ বানানবিলাক তোমালোকে আৰম্ভণিৰ পৰা যদি শিকি গৈছা ভালৰে কথা, আৰু নহ'লেও তোমালোকে সেইখিনি এতিয়া শিকিবলৈ চেষ্টা কৰিবা। এতিয়াও সময় আছে, অলপ বেছি পঢ়িব লাগিব, কিন্তু পঢ়িবলৈ সময় নাই বুলি ক'লে ভুল হ'ব। গতিকে এই ভিডিঅ'টোতে এই 18 চনৰ ক্লাছ 3 ইংৰাজী কুৱেশ্যন পেপাৰ এখন শেষ হৈছে। মই আশা কৰিছোঁ ইয়াৰ কিছু প্ৰশ্ন হ'লেও তোমালোকৰ 100% নহ'লেও 80% কুৱেশ্যন তোমালোকৰ কমন পৰিব। কাৰণ সদায় শিক্ষকসকলে যেতিয়া প্ৰশ্ন কাটে তেতিয়া সদায় ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰেই কাটে, আৰু শিক্ষকসকলে প্ৰায় একেধৰণৰ প্ৰশ্নবোৰেই বাছনি কৰে যিবোৰ গুৰুত্ব থাকে। গতিকে প্ৰশ্ন কাকতখনৰ প্ৰিপেৰেশ্যনটো ভালকৈ কৰিবা, কাৰণ আমি ইতিমধ্যে কেইবাখনো কুৱেশ্যন পেপাৰ কৰিলোৱেই, আৰু যিখন আছে সেইখনো কৰি থাকিম পৰীক্ষালৈকে। আমি যিমান তোমালোকৰ ইংৰাজী পৰীক্ষা হোৱালৈকে ইংৰাজী কৰিম, হিন্দী পৰীক্ষা হোৱালৈকে হিন্দী কৰিম, এনেকৈ কৰি থাকিম আমি। গতিকে তোমালোকৰ তাৰ ভিতৰত যদি কিবা ক'ব লগা থাকে তোমালোকে মোক ফোন কৰিব পাৰা, নহ'লে মোক তোমালোকে মেছেজ দিব পাৰা। আৰু মোৰ ফোন নম্বৰটো আকৌ দি দিছোঁ আজি মই তোমাক, 8638332199। এই নম্বৰত তোমালোকে কল কৰিলে যেতিয়াই কল কৰিব পাৰা, মোক পাবাই দেই। এইটো লাজ কৰিবলৈ বা ভয় কৰিবলৈ কথা নাই, সকলো মানুহে শিকিয়ে পৰা হয়। গতিকে নজনাটো ডাঙৰ কথা নহয়, শিকিবলৈ আগ্ৰহ থকাটো বহুত জৰুৰী কথা। শিকিবলৈ আগ্ৰহ থকা ল'ৰা ছোৱালী কেতিয়াও বেয়া নহয়, ভাল কৰিবলৈ সক্ষম হ'বই। আকৌ তোমালোকক পুনৰবাৰ
পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনালোঁ। ভালদৰে পঢ়িবা। ভিডিঅ' ভাল লাগিল লাইক কৰিবলৈ নাপাহৰিবা আৰু শ্বেয়াৰ কৰিবা বন্ধুবৰ্গৰ লগত। আজিলৈ ইমানতে এৰিছোঁ।